তবে মানে আজি ঠিক দুপৰীয়া 1টা বজাৰ পিছত 1:15 মিনিটৰ ভিতৰত বড়ি অঞ্চলৰ দুজন ডেকা ল'ৰা, এজন বিজয় চৌধুৰী ল'ৰা অমিত চৌধুৰী, এইবাৰ মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিল বড়ি ডনবস্কো ইংলিছ মিডিয়াম স্কুলৰ পৰা, আৰু এজন কাৰ্তিক তালুকদাৰ, বাপেক মহেশ তালুকদাৰ, তেওঁ 10ম শ্ৰেণীত পঢ়িছিল। তেওঁ স্কুলৰ পৰা আজি শনিবাৰ দুপৰীয়া 12:30 বজাত ছুটিৰ পিছত তেওঁ ঘৰত আহি স্কুলৰ ঐক্যসাজ খুলি থৈ ঘৰত বেৰাণ্ডাত চাইকেলখন মই চাইছোঁ, মোৰ ভাতিজা তেওঁ থৈ মাকক ক'ব নোৱাৰাকৈ বাহিৰলৈ ওলাই আহে আৰু বন্ধুৰ লগত নদীৰ পাৰলৈ ঢাপলি মেলে। আহি নদীৰ পাৰত হয়তো অলপ সময় এই আৱত গছজোপাৰ তলত পাবজি গেম খেলিছিল। গেম খেলা গেমৰ সেই হাতত আছেই বস্তুটো, তেওঁলোক কাপোৰ খুলি নদীৰ পাৰলৈ গৈ কাপোৰ কিনি থৈ তাৰ কাপোৰত খেলা গেমৰ সামগ্ৰীও থৈ গৈছে, মোবাইল 2টা থৈ গৈছে তেওঁলোকৰ হেৰিত থৈ তেওঁলোক নামি গৈছিল, কিন্তু সাঁতুৰিব নাজানে ডেকা ল'ৰা। কিন্তু পানীৰ সৈতে তেওঁ হয়তো নাজানাকৈ লৈ যায়, ভিতৰত উটুৱাই লৈ যায়। কিন্তু আমাৰ ওচৰৰ আমাৰ মুছলমান ভাইৰ ল'ৰা কিছুমান সৰু ল'ৰাই গা ধুই আছিল, তেওঁলোকে বাধা দিছিল যে তোমালোকে নাযাবা দলৈ, কিন্তু তেওঁলোকৰ কথা শুনা নাছিল। তেওঁলোকে বাঁহ পেলাই দিছিল যদিও তেওঁলোকক ৰাখিব নোৱাৰিলে, বহুতে লৈ গ'ল। মানে সোমাই গৈ নদীৰ মাজত বৰ্তমান সোমাই গৈছে। আমাৰ SDF বাহিনী বৰ্তমান আহি পাইছে, তেওঁলোকে নামিব বোধহয়, কিন্তু তেওঁলোকেতো গ'লে, কিন্তু তেওঁলোকৰ সহদেৱ দুটা অতি সোনকালে উদ্ধাৰ কৰিব পাৰিলে আমি বড়ি অঞ্চলবাসী যথেষ্ট শোকত ম্ৰিয়মান হৈ পৰিছে। বড়ি অঞ্চলৰ গোটেই ৰাইজ এই দুপৰীয়াৰ সময়ত ভাত খাব লাগে, ঘৰত গা ধুব লাগে, কিন্তু এইবিলাক চব বাদ দি সকলো ৰাইজ বড়ি নদীৰ পাৰলৈ আহিছে। এই দুখৰ সময় গোটেই ম্ৰিয়মান হৈ পৰিছে বড়ি অঞ্চলত। কি কম, এইখিনি কৈয়ে মই কিমান বেয়া হৈছিল। এজন ক্লাছ 10, এই কাৰ্তিক তালুকদাৰ, তেওঁ হয়তো 15 বছৰ, আৰু এজন এইবাৰ মেট্ৰিক পাছ কৰিছিল, তেওঁৰ বয়স হয়তো 16 বছৰ। এইখিনিয়ে বহুতে ঘৰ বড়ি চৌধুৰী পাৰা আৰু বড়ি মণ্ডল পাৰা, দুজনৰ ঘৰ একেই ওচৰা ওচৰি আমাৰ ঘৰ। মোৰ ভতিজা কাৰ্তিক তালুকদাৰ, মোৰ নিজৰ ভতিজা। মোৰ গাঁৱৰে দুজন তাৰমানে ডেকা ল'ৰা, এজন ক্লাছ 10ত আৰু এজন এইবাৰ মেট্ৰিক পাছ কৰিছিল। দুজনে তেওঁলোকে নদীত গা ধুবলৈ আহিছিল। আহোঁতে তেওঁলোকে হঠাৎ নদীৰ উবাল হওঁতে তেওঁলোকক উটুৱাই নিয়ে। সঁচাকৈ আজি এটা বৰ দুখৰ দিন বুলি ক'ব লাগিব। এই অঞ্চলৰ আজি লোকাৰণ্য হৈ পৰিছে এই ঘটনাটোৰ কাৰণে। এজনৰ নাম আছিল কাৰ্তিক তালুকদাৰ আৰু এজনৰ নাম আছিল অমিত চৌধুৰী। গা ধুব আহিছিল। মাজে সময়ে আহে চাগে, সেইটো গম নাপাওঁ, কিন্তু আজি আহিছিল, তেওঁলোকে গা ধুবলৈ আহিছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।